পুনৰ ঘূৰি আহিছোঁ বাতৰি পৰৱৰ্তী অংশলৈ। ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰাত এঘৰীয়া হ'ল এটা পৰিয়াল। ধৰ্মক দোহাই দি দুখীয়া পৰিয়ালক এঘৰীয়া কৰিলে এক শৰণ ভাগৱতী সমাজে। কিন্তু ক'ত সংঘটিত হ'ল এই ঘটনা চাওঁ আহক। আত্মনিৰ্ভৰ অসমত ধৰ্মীয় পদাঘাত, আজব অসম আজব কাণ্ড। লকডাউনত জীৱিকাৰ পথ বাছি লৈ বিপদত পৰিল এটা দৰিদ্ৰ পৰিয়াল। ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবেই হ'বলগীয়া হ'ল বহিষ্কাৰ, এঘৰীয়া হ'বলগীয়া হ'ল এক শৰণ ভাগৱতী সমাজৰ পৰা। একবিংশ শতিকাতো যেন ধৰ্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হোৱা নাই মানৱ সমাজ। ধৰ্মক দোহাই দি বাৰম্বাৰ আঘাত হানিছে ব্যক্তিৰ জীৱন জীৱিকাক। ৰাজ্যৰ ভিন্ন প্ৰান্তত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে এনে ধৰ্মীয় অন্ধবিশ্বাসৰ কুপ্ৰভাৱ। শেহতীয়াকৈ তেনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ হাতীচুঙত। হাতীচুঙৰ কুমাৰ চুকৰ পদ্মদাসে জীৱন জীৱিকাৰ তাৰণাত বাছি লৈছিল মাংস বিক্ৰীৰ ব্যৱসায়। সেইমতে ব্ৰইলাৰ মাংস বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ পথ গ্ৰহণ কৰিছিল পদ্মদাসে। কিন্তু গাঁৱৰ এক শৰণ ভাগৱতী সমাজৰ বিষয়ববীয়াই এই কাৰ্যৰ বাবে পদ্মদাসক সামাজিকভাৱে এঘৰীয়া কৰিলে, যাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত। লকডাউনৰ কাৰণে চলিব কৰিব নোৱাৰা বিনিময়ত মানে ব্ৰইলাৰ এখন খুলিছোঁ, মানে দুটা এটাকৈ কাটিছোঁ আৰু কাটি কুটি থকা অৱস্থাত ৰাইজে মোক মানে চব সমাজে এনেকুৱা এটা কৰিছে যে তুমি ব্ৰইলাৰ কটাৰ কাৰণে সমাজত থাকিব নোৱাৰিবা। এনে নীতিৰ পৰা কেতিয়া পৰিত্ৰাণ পাব সমাজৰ দৰিদ্ৰ লোকসকলে? আচলতে কোন দিশে গতি কৰিছে সমাজ ব্যৱস্থা? কোনে দিব এই প্ৰশ্নসমূহৰ উত্তৰ? সেয়াই বৰ্তমান সময়ত হৈ পৰিছে ডাঙৰ প্ৰশ্ন। কৰোনা ভাইৰাছৰ বিভীষিকা আৰু লকডাউনৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়ালে। যি সময়ত আত্মনিৰ্ভৰ অসমৰ কথা কোৱা হৈছে আৰু তেনে সময়তেই মাংস বিক্ৰীৰে জীৱিকাৰ পথ অৱলম্বন কৰাৰ বাবেই ধৰ্মৰ দোহাই দি এঘৰীয়া কৰা হ'ল পদ্মত দাস নামৰ এই ব্যক্তিগৰাকীৰ পৰিয়ালক। ইফালে এক শৰণ ভাগৱতী সমাজৰ মৰিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ এক শৰণ ভাগৱতী সমাজৰ সচিব জ্যোতিপ্ৰসাদ দাসে সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কিবা মুৰ্গী কাটা নাকাটাক লৈ বা কাৰোবাক এঘৰীয়া কৰাক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে, যিটোৰ লগত আমি এখন ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতি আমি কোনো প্ৰকাৰে আমি জড়িত নহয়, জ্ঞাত নহয়, তেনেকুৱা কোনো ধৰণৰ বিষয় আমাৰ মাজলৈ অহা নাই। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰৰ জীৱন যুদ্ধত হাৰ নমনা যুঁজাৰু গোপাল নাগৰ জীয়া কাহিনী। দুয়োখন ভৰি হেৰুৱাই কৃষি কৰ্মৰে উজ্বলিছে তেওঁ। জুবিন গাৰ্গৰ পথাৰ আৰু বজাৰ শ্লোগানত এতিয়া তেওঁ উৎসাহিত। কিন্তু বিশেষভাৱে সক্ষম গোপালৰ নাম নাহিল প্ৰধানমন্ত্ৰী কৃষি সন্মান আঁচনিত। সাহস আৰু আত্মবিশ্বাসৰ আন এটা নাম গহপুৰৰ চানমাৰী বঙালীৰ গোপাল নাগ। গোপালৰ নাই দুয়োখন ভৰি। 2014 চনত গুৱাহাটীত সংঘটিত এক পথ দুৰ্ঘটনাই ঘোৰ অমানিশা কঢ়িয়াই আনিছিল গোপালৰ জীৱনলৈ। পৰিয়ালৰ একমাত্ৰ উপাৰ্জন ব্যক্তিজনৰ এই দুৰ্ঘটনাই অন্ধকাৰ নমাই আনিছিল পৰিয়ালটোলৈ। এই দুৰ্ঘটনাত গোপালে হেৰুৱাইছিল দেহৰ অতি প্ৰয়োজনীয় অংগ নিজৰ ভৰি দুখন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নিজৰ ভৰি দুখন হেৰুৱাই প্ৰায় 18 মাহ গুৱাহাটী চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি অৱশেষত প্ৰাণ পাই যদিও চিৰজীৱনলৈ পংগুত্বক আঁকোৱালি ল'ব লগা হয় গোপালে। দুয়োখন ভৰি নাই যদিও গোপাল কেতিয়াও থমকি ৰোৱা নাই। পংগুত্বেও হাৰ মনাব নোৱাৰা গোপালে দুভৰি নোহোৱাকৈ আৰম্ভ কৰিলে খেতি বাতি। সৰিয়হ, চাহপাত, মাটিমাহ, আলু, বেঙেনা আৰু শাক পাচলি খেতি কৰাৰ লগতে গোপালে পুখুৰীত পুহিছে মাছ। এনেদৰে চলাই গৈছে গোপালৰ বৃহৎ পৰিয়ালটো। গোপালহঁতৰ দৰে লোকক চৰকাৰৰ সহায় সহযোগিতাৰ বহু প্ৰয়োজন আছিল। কিন্তু দুখৰ বিষয় যে প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান আঁচনিতো নাহিল গোপালৰ নাম। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰশাসনৰ নিৰ্দেশনা ধোৱাচাঙত। সাপ্তাহিক লকডাউনৰ মাজতে নিৰ্বাচনী কুচকাৱাজ ৰাজনৈতিক দলৰ। লকডাউন অব্যাহত থকাৰ সময়তে জুৰিয়াৰ গড়ৰাজানত AYDFে দিছে এখন কৰ্মী সভা। ধোৱাচাঙত প্ৰশাসনৰ নিৰ্দেশনা।
সাপ্তাহিক লকডাউনৰ মাজতে দলীয় সভা চৰকাৰী নীতি উলংঘা কৰি নিৰ্বাচনী কুচকাৱাজ ৰাজনৈতিক দলৰ এই দৃশ্য শনিবাৰৰ চৌদিশে লকডাউন অব্যাহত থকাৰ সময়তে জুৰিয়াৰ গৰাজানত AIUDF নেতাই আয়োজন কৰে কৰ্মী সভা যোৱা বিধানসভা নিৰ্বাচনত ৰূপহীহাট বিধানসভা সমষ্টিত দলীয় টিকট লাভ কৰি কংগ্ৰেছৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰা নুৰুল আমিন চৌধুৰীয়ে পুনৰ দলীয় টিকট লাভৰ আশাত AIUDF দলৰ কৰ্মীসকলক একগোট কৰি দলীয় শীৰ্ষ মহলত হেঁচা দিয়াৰ বাবে আয়োজন কৰিছে এই কৰ্মী সভা একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে লকডাউনৰ কঠোৰ নীতি নিৰ্দেশনাক একাষৰীয়াকৈ থৈ সামাজিক দূৰত্বকো আওকাণ কৰি এইদৰে আয়োজন কৰা সভাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলে যিটো সিদ্ধান্ত লয় সেইটোৱে মোৰ স্থিতি হ'ব কংগ্ৰেছে আৰু UDF মিলি যিটো সিদ্ধান্ত লয় সেইটোৱে মোৰ স্থিতি যিটো ৰূপহীহাটত হয়তো এজনেহে টিকেট পাব হয়তো কংগ্ৰেছ নহ'লে UDF এতিয়ালৈকে UDF পাব বুলি মই জানো আমাৰ UDFক আমাৰ যিখিনি চিট লাগে এই চিটখিনি আমাক দিব লাগিব সম্পূৰ্ণ লকডাউন যোৱাকালি সন্ধিয়া হৈছে মই আহাৰ কথাটো তাৰ আগতেই ইয়াত কৈছিলোঁ যে মোক দিনাখন মই যাম তাত কৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়ছোৱাত ৰাইজেও ব্যাপক সঁহাৰি দি স্বতঃস্ফূৰ্তভাৱে লকডাউন পালন কৰিছে কিন্তু ৰাজনৈতিক নেতাৰ বাবে এই লকডাউন যেন এক প্ৰহসনহে ৰাজনৈতিক স্বাৰ্থহে যেন এতিয়া তেওঁলোকৰ বাবে মুখ্য বিষয় নিৰ্বাচনত জয়ী হৈ ক্ষমতাৰ সোৱাদ ল'বলৈ নোপোৱাকৈ নেতাই লকডাউন উলংঘা কৰি কৰ্মী সভা আয়োজন কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড চিকিৎসা কেন্দ্ৰত আৰোগ্য লাভ কৰা এগৰাকী শিল্পীয়ে ছবি আঁকি দিলে মৰমৰ প্ৰতিদান মিৰ্জাৰ পতঞ্জলি কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন জয়ন্ত নামৰ এগৰাকী কোভিড ৰোগীয়ে চিকিৎসাকৰ্মীৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে আঁকি উলিয়ালে এখন ছবি আৰু পাছত নভেল অফিচাৰ ডক্টৰ নেকিবুদ্দিন আহমেদৰ হাতত ছবিখন অৰ্পণ কৰে মিৰ্জাৰ পতঞ্জলি কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল জয়ন্ত নামৰ এগৰাকী শিল্পী আৰু তেওঁ পিছত এগৰাকী কোভিড ৰোগীয়ে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে আঁকি উলিয়ালে এখন বিশেষ ছবি আৰু পাছত সেই ছবিখন নভেল অফিচাৰ ডক্টৰ নেকিবুদ্দিন আহমেদৰ হাতত মৰমৰ চিন স্বৰূপে অৰ্পণ কৰে সাংসদীয় সমিতিয়ে ৰঞ্জন গগৈৰ নাম প্ৰক্ষেপ কৰিলে বুলি আমি মানি লম বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ এই মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে লগতে তৰুণ গগৈ কেতিয়াৰ পৰা সাংসদীয় সমিতিৰ সদস্য হল বুলিও প্ৰশ্ন কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে সংসদীয় সমিতিৰ সিদ্ধান্তক আমি মানি চলিম ৰঞ্জন গগৈৰ নাম প্ৰক্ষেপ কৰিলে আমি মানি লম সংসদীয় সমিতিত কি আলোচনা চলিছে আমি নাজানো তৰুণ গগৈ কেতিয়াৰ পৰা সংসদীয় সমিতিৰ সদস্য হল পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে আৰু তেখেতক নতুনকৈ আমি তৰুণ গগৈক সুধিব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব নহ'ব কোনে কোনে নিৰ্বাচন খেলিব এই সমগ্ৰ বিষয়বস্তুবিলাক সিদ্ধান্ত লয় পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে আৰু তেখেতক নতুনকৈ নিযুক্তি দিছে নেকি পাৰ্লিয়ামেণ্টাৰী বোৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ যিটো পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আছে হায়েষ্ট বডি তাত বাৰু তৰুণ গগৈ ডাঙৰীয়াক নিযুক্তি দিছে নেকি এতিয়া সেই বিষয়টো আমি নাজানো আৰু দ্বিতীয়তে আমি জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ টিকট দিয়াই হওক মুখ্যমন্ত্ৰীয়ে হওক এই সমগ্ৰ বিষয়টো ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত নলয় এই বিষয়বোৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে সিদ্ধান্ত লয় আৰু ৰঞ্জন গগৈ ডাঙৰীয়া তেখেত জনা শুনা ব্যক্তি আৰু চিফ জাষ্টিছৰ নিচিনা এটা পদত অধিষ্ঠিত হৈ আছিল যদি কেন্দ্ৰীয় সমিতিয়ে পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে যদি তেখেতক প্ৰক্ষেপো কৰে বা তেখেতক প্ৰাৰ্থিত্ব প্ৰদানো কৰে আমি তাক আদৰণি জনাম পাকিস্তানৰ কৰাচিতে আছে আণ্ডাৰৱৰ্ল্ডৰ ডন দাউদ ইব্ৰাহিম অৱশেষত এই কথা স্বীকাৰ কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাকিস্তানে জাৰি কৰা সন্ত্ৰাসবাদীৰ নামৰ তালিকাত প্ৰকাশ হৈছে ডন দাউদ ইব্ৰাহিমৰ নাম আৰু ঠিকনা
অৱশেষত সেও মানিলে পাকিস্তান অৱশেষত স্বীকাৰ কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ইমৰান খানে স্বীকাৰ কৰিলে দ্য মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী ডন দাউদ ইব্ৰাহিম আছে পাকিস্তানতে পাকিস্তানতে আত্মগোপন কৰি আছে দাউদ ইব্ৰাহিমে পাকিস্তানে জাৰি কৰা সন্ত্ৰাসবাদীৰ এখন তালিকাত আছে ডন দাউদ ইব্ৰাহিমৰ নাম আৰু ঠিকনা কৰাচীত 3টাকৈ ঠিকনাৰ উল্লেখ কৰা আছে এই সন্ত্ৰাসবাদীৰ তালিকাখনত ঠিকনা 1 হাউচ নম্বৰ 37 ডিফেন্স হাউচিং অথৰিটি কৰাচী ঠিকনা 2 পেলেচিয়াল বাংলো নুৰাবাদ কৰাচী আৰু ঠিকনা 3 হোৱাইট হাউচ সৌদি মছজিদৰ ওচৰত ক্লিফটন কৰাচী পাকিস্তান এই 3টাকৈ ঠিকনা দিয়া আছে সন্ত্ৰাসবাদীৰ তালিকাখনত দাউদ ইব্ৰাহিমৰ বৰ্তমানৰ ঠিকনা হিচাপে পাক চৰকাৰে আণ্ডাৰৱৰ্ল্ডৰ ডন দাউদ ইব্ৰাহিমৰ ওপৰত প্ৰতিবন্ধকতা ইতিমধ্যে আৰোপ কৰিছে আৰু নিষিদ্ধ ঘোষণা কৰিছে হাফিজ ছৈদী সহ কেইবাটাও সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনক এই তালিকাত নাম থকা সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীৰ সকলো সম্পত্তি জব্দৰ নিৰ্দেশ দিছে পাক চৰকাৰে কেৱল সম্পত্তিয়ে নহয় সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীসকলৰ বেংক একাউণ্টটো সিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছে পাকিস্তান চৰকাৰে অৱশেষত মুখা খুলিল পাকিস্তানৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ এন্টিজেন টেষ্টৰ ফলাফল নামানে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে মাৰ্ঘেৰিটাৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিছতে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এটা পৰিয়ালে মাৰ্ঘেৰিটাৰ ৰাজশ্ৰী বৰঠাকুৰৰ মৃত্যুৰ বাবে পৰিয়ালে জগৰীয়া কৰিছে চিকিৎসালয় কৰ্তৃপক্ষক কৰোনাৰ এন্টিজেন টেষ্টৰ ফলাফল নামানে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হেমাহিত এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে কৰোনা সন্ত্ৰাসৰ মাজত চৰকাৰী নীতি নিৰ্দেশনা এতিয়া তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে অন্য ৰোগত আক্ৰান্ত ৰোগীসকলক শেহতীয়াকৈ এক শোকাবহ ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাৰ ৰাজশ্ৰী বৰঠাকুৰ নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ লগতে টুইটাৰ যোগেও ক্ষোভ উজাৰিছে পৰিয়ালৰ লোকে 19 আগষ্টত মহিলাগৰাকীৰ ব্ৰেইন ষ্ট্ৰক হৈছিল আৰু এম্বুলেন্সৰ জৰিয়তে অক্সিজেন মাস্ক লগাই জৰুৰীকালীনভাৱে তিনিচুকীয়াৰ কেইবাখনো ব্যক্তিগত হাস্পাতালত চিকিৎসা কৰিবলৈ বহু কাকুতি মিনতি কৰিলে যদিও কোনো এখন চিকিৎসালয়ে কিন্তু সেৱা আগবঢ়াবলৈ মান্তি নহল ব্ৰহ্মপুত্ৰত যোৱাৰ পিছত কি হ'ল তেওঁলোকে ৰেপিড টেষ্ট নেমানে তেওঁলোকক লাগে যোনটো ICMR PCR যোনটো আপোনাৰ দুদিনৰ পিছত ৰিপৰ্ট আহে সেইটোহে লাগে কিন্তু সেইটো মই কোৱা হ'ল কি পেচেণ্ট যিহেতু অক্সিজেন দি থোৱা আছে চেঞ্চ নাই দুদিনত কেনেকৈ হ'ব কিন্তু তেওঁলোকে একো নামানে তেওঁলোকৰ সেইটো ৰিপৰ্ট লাগিবই না তাত ক'লে নাই নহ'ব আপোনালোকে পেচেণ্ট লৈ যাওক আমি এডমিট নকৰোঁ ইয়াত আপোনাৰ এডমিশ্যন নহ'ব আমি এইটো টেষ্টত ৰেপিড টেষ্ট কৰিবই লাগিব তাৰপিছত ইমিডিয়েটলি তাৰপৰা লৈ গ'লোঁ আমি আদিত্যলৈ লৈ গ'লোঁ আদিত্যত আপোনাৰ ডক্টৰ নাই এঘণ্টামান পিছত আহিব বুলি ক'লে তাৰপৰা আমি লৈ আহিলোঁ সঞ্জীৱনীলৈ সঞ্জীৱনীত তেনেকৈ কেজুৱেলিটিত ভৰালোঁ তাইক ডক্টৰজন আছিলে তেওঁ চালে মানে তেওঁ ক'লে কি এইটো ৰেপিড টেষ্টটো আপোনাৰ ইয়াত আমি নামানো ৰেপিড টেষ্ট আপোনালোকে এইটো টেষ্ট কৰিব লাগিব ভণ্টিক মাত্ৰ লৈ গৈ জেনেৰেল ৱাৰ্ডত থৈ দিছে কেবিন নাই জেনেৰেল ৱাৰ্ডত থৈ দিছে মাত্ৰ এটা চেলাইন আৰু এটা অক্সিজেন লগাই থৈছে আৰু কোনো এজন ডক্টৰে নাহিলে কোনো ডাক্তৰ অহা নাই তেনেকৈ তাইক পেলাই থৈ দিছে কিন্তু কোনো হস্পিটেল নামানে মানে নেচায়ে নহ'ব ৰেপিড কিট আমি নামানো কৈছে এইটো একো ফল্ছ আহে আমি এইটো নহ'ব আমাৰ ইটো ৰিপৰ্টে লাগিব অৱশেষত তিনিচুকীয়াত চিকিৎসা সেৱাৰ সুবিধা নাপাই অসুস্থ মহিলাগৰাকীক তেনেকৈ লৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতাললৈ লৈ যায় কিন্তু ICUৰ নাটনিৰ বাবে তাতো ভৰ্তি নকৰিলে
পিছত ৰেপিড এণ্টিজেন টেষ্ট কৰি ব্যক্তিগত হাস্পতাললৈ যাবলৈ পৰিয়ালৰ লোকক জনালে MCHৰ তৰফৰ পৰা। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ কেইবাখনো ব্যক্তিগত হাস্পতাললৈ নিয়া হ'ল যদিও চৰকাৰৰ নীতি নিৰ্দেশনাৰ দোহাই দি ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নামানে বুলি চিকিৎসা প্ৰদান নকৰিলে চিকিৎসালয়সমূহে। অৱশেষত চিকিৎসাৰ অভাৱত ব্ৰহ্মপুত্ৰ হাস্পতালৰ বাহিৰতে মৃত্যু সাবটিবলগীয়া হ'ল 5 মহীয়া সন্তানৰ এই মাতৃগৰাকী। ব্যক্তিগত হাস্পতালসমূহত যদি জৰুৰীকালীন সময়তো ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নামানে তেন্তে স্বাস্থ্য বিভাগে দৈনিক হাজাৰ হাজাৰ ৰেপিড টেষ্ট কৰাৰ মূল্যই নাই নেকি বুলি ক্ষোভ উজাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ আহিছো বাতৰি মাজলৈ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ফাদিলৰ বাবে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে CBI। তদন্তৰ তৃতীয় দিনাখন CBI সোধা পোছা কৰিলে কেইবাগৰাকীও লোকক। লগতে সুশান্তৰ বাসগৃহত সমগ্ৰ ঘটনাৰ পুনৰ দৃশ্যায়ন কৰে তদন্তকাৰী দলটোৱে। বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ CBI তদন্তৰ আজি তৃতীয়টো দিন। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ মাৰাথন তদন্ত CBI দলৰ। দেওবাৰে CBI DP সাৱন্তক কৰিছে সোধা পোছা। সমান্তৰালকৈ সুশান্তৰ ৰান্ধনী নীৰজ, সুশান্তৰ সতীৰ্থ সিদ্ধাৰ্থ পিঠানীৰ ওপৰতো CBIৰ সোধা পোছা অব্যাহত আছে। DRDO গেষ্ট হাউচত চলোৱা হৈছে মাৰাথন জেৰা। শনিবাৰেও 8 ঘণ্টা ধৰি জেৰা চলোৱা হৈছিল নীৰজ, দীপেশ আৰু সিদ্ধাৰ্থ পিঠানীক। দেওবাৰে DRDO গেষ্ট হাউচত উপস্থিত হয় মুম্বাই আৰক্ষীও। সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কেতবোৰ তথ্য সহকাৰে উপস্থিত হয় মুম্বাই আৰক্ষী। আনহাতে সুশান্তৰ ভাড়াঘৰৰ মালিককো সোধা পোছা কৰে CBIয়ে। উল্লেখযোগ্য যে বান্দ্ৰাস্থিত সুশান্ত সিং ৰাজপুত থকা ঘৰটোৰ ভাড়া আছিল 4.5 লাখ টকা। শনিবাৰে সুশান্তৰ ঘৰত প্ৰায় 6 ঘণ্টা ধৰি অভিযান চলাইছিল CBI দলে। আজি পুনৰ দীপেশ, দীনেশ আৰু সিদ্ধাৰ্থ পিঠানীক লগত লৈ চিন ৰিক্ৰিয়েশ্যন কৰিছে সুশান্ত সিং ৰাজপুতৰ ঘৰত। ইফালে হিন্দুজা হাস্পতালৰ চিকিৎসক ডাক্তৰ কেজৰিক সোধা পোছা চলাইছে CBIয়ে। সুশান্ত সিং ৰাজপুতৰ চিকিৎসা প্ৰদান কৰিছিল ডাক্তৰ কেজৰিয়ে। সমান্তৰালকৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসককো সোধা পোছা কৰিছে CBI দলে। উল্লেখযোগ্য যে কুপাৰ হস্পিটেলৰ 5 গৰাকী চিকিৎসকক সোধা পোছা কৰিছে, কিয়নো সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ নাছিল সময়। আনহাতে চৰ্চাৰ শীৰ্ষবিন্দুত থকা ৰিয়া চক্ৰৱৰ্তীক CBI সোধা পোছা কৰাৰ বাবে জাৰি কৰিব চমন। শীঘ্ৰেই সোধা পোছা কৰিব ৰিয়া চক্ৰৱৰ্তীক। কিন্তু মন কৰিবলগীয়া যে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ পৰা পলায়নবাদী ভূমিকা গ্ৰহণ কৰি আছে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে। CBI এই তদন্ত প্ৰক্ৰিয়াই কি মোৰ লয় তাৰ ওপৰত দৃষ্টি ৰাখিছে সমগ্ৰ দেশবাসীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ মাজতে ৰাজ্যত পুনৰ সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা। পশ্চিমবংগৰ পৰা অহা এগৰাকী যুৱকক প্ৰথমে আক্ৰমণ আৰু তাৰ পিছত উলংঘ কৰি সুধিলে পৰিচয়। কিন্তু ক'ত সংঘটিত হ'ল এই অমানৱীয় ঘটনা? বাতৰিৰ পৰা বিদায় লোৱাৰ পূৰ্বে আগবঢ়াইছো এই প্ৰতিবেদন। নমস্কাৰ। আকৌ গণপ্ৰহাৰৰ ঘটনা। উলংঘ কৰি বহিৰাজ্যৰ যুৱকক প্ৰহাৰ। কেৱল সেয়াই নহয়, উলংঘ কৰি প্ৰহাৰ কৰাৰ দৃশ্য ভিডিঅ' কৰি আপলোড ছ'চিয়েল মিডিয়াত। মুহূৰ্ততে ভাইৰেল হৈ পৰিল ভিডিঅ'টো। হাইলাকান্দিৰ লালা বজাৰত এই লজ্জাজনক ঘটনা। পশ্চিমবংগৰ পৰা অহা এগৰাকী যুৱকক হাইলাকান্দিৰ লালা বজাৰত আক্ৰমণ কৰে এদল যুৱকে। প্ৰথমে মাৰপিট, তাৰ পিছত উলংঘ কৰা হ'ল যুৱকজনক। সেয়া আছিল হেনো যুৱকজনৰ পৰিচয়ৰ প্ৰমাণ লোৱাৰ প্ৰচেষ্টা। লালা বজাৰৰ অন্তৰ্গত চেংবিল এলেকাত দীৰ্ঘদিন ধৰি ব্যৱসায় কৰি আহিছিল পশ্চিমবংগৰ এই যুৱকজনে। ধনৰ লেনদেনক লৈ হোৱা মতভেদৰ পিছতে স্থানীয় কেইজনমান যুৱকে প্ৰহাৰ কৰে যুৱকজনক। উন্মাদৰ দৰে
যুৱকজনক চোঁচৰাই আনি প্ৰথমে প্ৰহাৰ আৰু তাৰ পিছত টানি আজৰি ফালি পেলালে এটা এটাকৈ পিন্ধি থকা কাপোৰ। মহিলাৰ সন্মুখতে সম্পূৰ্ণ